নমস্কাৰ। অহা 12 আগষ্টৰ তাৰিখে হ'বলৈ গৈ আছে বছৰৰ শেষৰ সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণৰ ফলত পাঁচ ৰাশি জাতক জাতিকাসকলৰ কপাল ফুলিবলৈ গৈ আছে। সকলো ক্ষেত্ৰতে তেওঁলোকে লাভৱান হ'ব পাৰিব। নতুন চাকৰিৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। কিবা যদি আপোনালোকৰ জীৱনত বাধা আছে, সেই সকলোবোৰ বাধা আপোনালোকৰ এই সূৰ্যগ্ৰহণৰ ফলতেই সমাপ্ত হৈ পৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে জানি লওঁ কোন পাঁচ ৰাশিৰ জাতক জাতিকাসকলৰ কপাল ফুলিবলৈ গৈ আছে বা ভাগ্য সলনি হ'বলৈ গৈ আছে। যদি আপোনালোকৰ ৰাশিটো এই ভিডিঅ'টোত আছে, নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ৰাশিটো হৈ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই 12 আগষ্টৰ যিদিনা সূৰ্যগ্ৰহণ হ'ব, সেই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ জীৱনত মংগলময় পৰিৱেশ অহাৰ যোগ দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত আপোনালোকৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব। এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ সকলো কাম সুচাৰুভাৱে হৈ পৰিব আৰু সেই কামৰ পৰা ভাল ফল অৰ্জন কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা নামি আহিব পাৰে। মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব। এই সূৰ্যগ্ৰহণৰ ফলত দেৱগুৰু বৃহস্পতিৰো পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত কৰ্মক্ষেত্ৰত ব্যৱসায়িক বাণিজ্য আৰু মান সন্মানৰ ক্ষেত্ৰত বিশেষ সফলতা অহাৰ যোগ দেখিবলৈ পোৱা যাব। গ্ৰহ নক্ষত্ৰৰ বিশেষ প্ৰভাৱৰ ফলত এই ৰাশি জাতক জাতিকাসকলৰ ওপৰত সৌভাগ্যতা নামি অহাৰ প্ৰবল সম্ভাৱনা থাকিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো দেৱ দেৱীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। নতুনকৈ যদি আপোনালোকে ঘৰত কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুচাৰুভাৱে কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। এই গ্ৰহণৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব। সকলো কৰণীয় কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত ঘৰলৈ আহিব ভাল খবৰ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি এই সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱ সকলোতকৈ বেছি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত পৰা দেখিবলৈ পোৱা যাব। এই ৰাশিৰ জাতক জাতিকাসকলৰ মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ কৰ্মত সহযোগিতা লাভ হ'ব। পৰিয়াল আৰু আত্মীয়ৰ মাজত আপোনালোকৰ বিশ্বাস আৰু বুদ্ধিমত্তা বৃদ্ধি পাবলৈ ধৰিব। তেওঁলোকৰ পৰাও সহযোগিতা লাভ কৰিব পাৰিব। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে অনাগত 6 মাহ অনুকূল হিচাপে পাৰ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। আজিলৈকে আপুনি যিমান কষ্ট কৰিছে তাৰ উচিত ফল পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যৰ কৰা লোকসকলৰ কাৰণে বেছি লাভৱান হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে আৰু লগতে দৰমহা বৃদ্ধিৰো প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। এই গ্ৰহণৰ ফলত কৰ্মত প্ৰতিভা বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে প্ৰতিষ্ঠা লাভ হোৱাৰ যোগ দেখিবলৈ পোৱা যায়। শৰীৰ মধ্যম হিচাপে হৈ পৰিব। এই সময়ত আপোনালোকে পইচা খৰচৰ প্ৰতি অকণমান লক্ষ্য ৰাখিব লাগিব। এই সময়ত আপুনি কিছুমান কঠিন সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনালোকে অকণমান সাৱধানতাও অৱলম্বন কৰি চলিব লাগিব। সিদ্ধান্ত লোৱাৰ ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব। ভাবি গুণি আৰু চাই বুজি বা গুৰুস্থানীয় ব্যক্তিৰ লগত পৰামৰ্শ নোলোৱাকৈ একো ডাঙৰ সিদ্ধান্ত আপোনালোকে নোলোৱাটো মংগলময়। গ্ৰহণৰ বেছি প্ৰভাৱ আপোনালোকৰ ওপৰত নপৰিব, তথাপিও কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিলে নিজৰ কাৰণেই ভাল হ'ব। আপোনালোকৰ কৰ্মক্ষেত্ৰত সফলতা নামি আহিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। 3 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই গ্ৰহণৰ ফলত আপোনালোকৰ ঘৰলৈ আহিব শুভ সংকেত। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে যদি কিবা কাম হাতত লয়, সম্পূৰ্ণৰূপে ফলপ্ৰসূ হ'ব পাৰিব আৰু কিবা কাম আপোনালোকৰ হাতলৈ অহাৰ যোগো দেখিবলৈ পোৱা যাব পাৰে। কিবা কামত আপোনালোকে নতুনকৈ চিন্তা চৰ্চা কৰিও চাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফলতা লাভৰ যোগ দেখিবলৈ পোৱা যাব। সেইকাৰণে কৰ্মক্ষেত্ৰত আপোনালোকে হাত দিয়াৰ আগতেই ভালকৈ চাই বুজি লোৱাটো উচিত। আৰ্থিক অৱস্থা আপোনালোকৰ ভাল হৈ পৰিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত প্ৰেম আৰু আনন্দ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। এই সময়ত আপুনি সুখত থাকিব পাৰিব আৰু সকলোকে মৰম চেনেহ আদৰ দিব পাৰিব। যদি আপুনি নতুন চাকৰি বিচাৰি আছে, এনে ক্ষেত্ৰত এই গ্ৰহণৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিছে বুলি ক'ব পৰা যায়। নতুন চাকৰি বিচাৰি থকা লোকসকলৰ কাৰণে আশাৰ ৰেঙনি দেখিবলৈ পাব আৰু যিসকল লোকে চাকৰি কৰি আছে, তেওঁলোকৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। অবিবাহিত লোকসকলৰ কাৰণে
জীৱন সংগী লাভ হ'ব। যদি আপোনালোকে কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি আছে বা কাৰোবাৰ ঘৰত যদি বিবাহৰ প্ৰস্তাৱ প্ৰেৰণ কৰিম বুলি ভাবি আছে নিশ্চয় পাৰিব, নিশ্চয় আপোনালোকে সুফল লাভ কৰিব পাৰিব। ঘৰ পৰিয়াল আৰু জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পোৱাৰ উপৰিও সংগ সুখ লাভৰ যোগ দেখিবলৈ পোৱা যাব দাম্পত্য জীৱনত। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, এটাৰ পিছত আনটো ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। 4 নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ ভাল সময় আহি পৰিব। জোখতকৈ বেছি ধন উপাৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হৈ পৰিব। চাকৰিৰ কৰ্মত আপোনালোকৰ লাভ হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই সময়ত কোনো গুৰুত্বপূৰ্ণ সম্পৰ্কত সংযোগ হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। শনিদেৱৰ পৰম কৃপাৰ ফলত আপোনালোকৰ সকলো আধৰুৱা কাম সম্পূৰ্ণ হৈ পৰিব আৰু কিবা কামৰ কাৰণে যদি পৰিকল্পনা কৰি থৈছিল সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। ঘৰলৈ হঠাৎ ধনৰ আগমন দেখিবলৈ পোৱা যায়। আপুনি সকলো কামৰ অভাৱ দূৰ কৰিব পাৰিব। যদি বৃশ্চিক ৰাশি জাতক জাতিকাসকলে নতুনকৈ কিবা কাম ঘৰত আৰম্ভ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো সুচাৰুভাৱে কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত আপোনালোকে নতুন কামৰ বাবে সাজু হৈ থাকিব পাৰে, বিশেষকৈ নিবনুৱাসকলে। মহাদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে কোনো কামত নিজেই নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। ইয়াৰ ফলত বহুকেইটা ক্ষেত্ৰৰ পৰা সুসন্মান অৰ্জন কৰিব পাৰিব আৰু পদোন্নতিৰ যোগো নামি আহিব। স্বাস্থ্যৰ প্ৰতি অকণমান লক্ষ্য ৰখাটো বেয়া নহ'ব, কাৰণ খোৱা বোৱাৰ ক্ষেত্ৰত অলমিল হোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। তেল মছলা অলপ কমকৈ খাবলৈ আপোনালোকে চেষ্টা কৰিব। এই সূৰ্যগ্ৰহণৰ ফলত বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ঘৰলৈ উন্নতিৰ জোৱাৰ উদয় হৈ পৰিব। 5 নম্বৰটো মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ এই সূৰ্যগ্ৰহণৰ ফলত আপোনালোকৰ দিন ভাল হৈ পৰিব। কৰ্মৰ দিশত আপোনালোকৰ উন্নতি হ'ব আৰু কষ্টৰ উচিত ফল পাবলৈ সক্ষম হোৱাৰো যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ যিমান কষ্ট কৰে তাৰ উচিত ফল পাবলৈ সক্ষম হ'ব। দশম ভাগত মংগল থকাৰ কাৰণে আৰু অধিক আপোনালোকৰ উন্নত প্ৰভাৱ নামি অহা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। কিবা যদি কাম আধৰুৱা হৈ আছে সেই সকলোবোৰ কাম আপোনালোকৰ সম্পূৰ্ণ হৈ পৰা যোগ দেখিবলৈ পোৱা যাব। দীঘলীয়া অন্তৰ পিছত আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ জোৱাৰ উদয় হৈ পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ ধন সম্পত্তিৰ আগমন হ'ব আৰু পুৰণি ধাৰ আপোনালোকে সমাপ্ত কৰি ল'ব পাৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে নতুন জীৱনৰ আৰম্ভণি কৰিবলৈ বিচাৰিলে সুন্দৰভাৱে কৰিব পাৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাত আপোনালোকে যোগদান কৰিলে নতুন সুযোগ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যাব। মহাদেৱৰ পৰম কৃপাৰ ফলত এটাৰ পিছত আনটো উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু সুসন্মান বৃদ্ধি পাবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। এই সূৰ্যগ্ৰহণে আপোনালোকৰ ঘৰলৈ আনিব কেইবাটাও শুভ সংকেত। সেই সংকেত আপোনালোকে মাত্ৰ বুজি পোৱাটোৱেই দৰকাৰ। যদি এই সংকেত আপোনালোকে বুজি পায় তেনেহ'লে জীৱনত বহুদূৰ আগুৱাই যাব পাৰিব আৰু ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰি ল'ব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।